10 বা 9 ল'ৰা ছোৱালী এজনীয়ে ছাত্ৰ ছাত্ৰী এজনীয়ে ডিচিশ্যনটো লওঁতে লক্ষ্যটো নিৰ্ধাৰণ কৰোঁতে ভুলো হৈ যাব পাৰে ছাৰ যাৰ কাৰণে যদি অভিভাৱকসকলে যে তুমি এইটো ভুল কৰিছা তুমি এনেকৈ যোৱা এনেকুৱা ধৰণৰ কথা এটা কয় বা ছাত্ৰ ছাত্ৰীয়ে সেইটো মানি ল'ব খোজে এইটো কেনেকুৱা কণ্ট্ৰাডিকশ্যন আছে ছাৰ কি ভাবে আপুনি অভিভাৱকে ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰাত কেনেকুৱা ধৰণৰ এটা ভূমিকা পালন কৰিব লাগে সেইটো কৈ দিয়ক এতিয়া অভিভাৱকবিলাকে ফ্ৰেণ্ডছ হৈ যাব লাগে আৰু ফ্ৰেণ্ডছে কেতিয়াও তই এইটো কৰ বুলি এনেকৈ নকয় প্ৰেছাৰাইজ নকৰে ছাপোৰ্ট কৰে এনকাৰেজ কৰে ছাপোৰ্ট কৰে মেট্ৰিকৰ আগৰলৈকে পেৰেণ্টছবোৰ ষ্ট্ৰিক্ট হওক ন' প্ৰব্লেম কিন্তু এতিয়া তেওঁলোকে 18 বছৰ হ'বগৈ তেওঁলোকে মাক দেউতাকে যদি ডিচিশ্যন লৈ থাকে ভাল ডিচিশ্যন ল'লে যেনিবা ল'ৰা ছোৱালীকেইটা ডিচিশ্যন ল'ব পৰা হ'বনে নহ'ব ডিচিশ্যন মেকিং এটা স্কিল হয় য়েছ স্কিল মানে কি হয় মই কৈ দিছোঁ পিঁয়াজ কাটিলে ন প্ৰথম কাটোতে বহুত শ্ল'কৈ কাটিব পিছলৈ বহুত ফাষ্টো কাটিব পাৰে এইফালে কথা পাতি পাতি কাটি থাকিব পাৰে এতিয়া মই এনেকৈ কাটিছোঁ কাৰণে অসমীয়া মানুহ হয় আমি কটাৰীখন এনেকৈ ধৰোঁ এনেকৈ কাটে বাহিৰা মানুহে চ' আমি কথা পাতি থাকিও পিঁয়াজ কাটি থাকিব পাৰোঁ চ' যিটো কাম কৰোঁতে কৰোঁতে ভাল হৈ গৈ থাকে সেইটো স্কিল হয় আৰু ডিচিশ্যন মেকিংটো এটা স্কিল হয় পেৰেণ্টছবিলাকে যদি ডিচিশ্যন লৈ থাকে তেওঁলোকে কেতিয়াও ডিচিশ্যন ল'বই নোৱাৰিব সদায় ডিপেণ্ডেণ্ট হৈ থাকিব আৰু ডিচিশ্যন যদি ল'ব নোৱাৰে MCQ কৰিব নোৱাৰা হৈ যাব আৰু পিছত গৈ পিনি DC কেনেকৈ হ'ব SP কেনেকৈ হ'ব